সকলোৱে কৈ আছিল যে মেথছৰ ভিডিঅ' লাগে অকণমান সময়ৰ অভাৱ চলি আছিল মোৰ আপোনালোকে যাতে কোনেও ডাইডক নধৰে আৰু এই ভিডিঅ'টো অকণমান খৰধৰকৈ বনাব লগা হ'ল মানে কিয় আজি ক্লাছ এছাইনমেণ্ট আছে তো কলেজত যদি নাযাওঁ নাম্বাৰ কাটিব মোৰ তো অকণমান আজি কি কৰিম আৰম্ভণি কৰিম আজি গণিতৰ আৰম্ভণি কৰিম সেইকাৰণে পাৰ্চেণ্টেজৰ চেপ্টাৰটো এটা ওলাইছোঁ অকণমান বেছিকখিনি আলোচনা কৰিম বেলেগ একো নাই পাছত ডিপলি আলোচনা কৰিম গোটেইখিনি না অকণমান টান চেপ্টাৰখিনিও আলোচনা কৰিম তো প্ৰথমতে কৈছোঁ মোৰ হেণ্ডৰাইটিং বহুত বেয়া ডাক্তৰৰ আখৰতকৈ তাৰমানে মোৰ বেয়া আপোনালোকে ভুল নুবুজিব আৰু বুজি পাইছে তো পাৰ্চেণ্টেজ চেপ্টাৰটো ওলাইছোঁ আজি চাওঁ পাৰ্চেণ্টেজ মানে অসমীয়াত কি শতাংশ ইয়াক যদি আমি ভাগ কৰিব লাগে মানে শতক যোগ অংশ পাইছে না সন্ধি ভাঙা আপোনালোকে এইটো মই ভাঙি দিলোঁ শতক যোগ অংশ মানে শতাংশ মানে আপোনালোকে ভাবিব লাগিব যদি শতাংশ বুলি যদি এটা শব্দ যদি আহিছে তেতিয়াহ'লে আপোনালোকে ধৰি লওক 100 মানে 100 এইটো একক দশক শতক হয় না এইটো হৈছে শতাংশ মানে শতাংশৰ লগত এটা যিটো চিহ্ন আছে এইটো চিহ্ন এই চিহ্নটো আহিলে আপোনালোকে মনত ৰাখিব এতে যদি 4 থাকক বা এতে যদি 5 থাকক এইটো যদি চিহ্নটো যদি আপোনালোকে দেখা পাইছে আপোনালোকে ডাইৰেক্ট একো নচোৱা নিচিন্তাকৈ আপোনালোকে ডাইৰেক্ট বহাই দিব এইটো 4 ইয়াৰ তলত 100 বা এইটো 5 ইয়াৰ তলত 100 বুজি পাইছে তো এই শতাংশ চেপ্টাৰটো আমাক বিভিন্ন পৰ্যায়ত সহায় কৰে কৈ নহয় এই যে ল'ৰাটোই 100 নম্বৰৰ ভিতৰত কি কৈছে 75% পাইছে তো 100 মানে কি এটোতো জানিব লাগিব আপোনালোকে বিভিন্ন ধৰণৰ Amazon বা Flipkartৰ পৰা বস্তুবিলাক আপোনালোকে ক্ৰয় কৰে হিনে নহয় তো কৈ না যে কি কয় এইবাৰ ধৰি লওক 5000 টকা এটা দামৰ মোবাইল হিনে নহয় ইয়াক 10% ৰেহাই দিয়া হৈছে হিনে নহয় এই 10% ৰেহাই দিলে এই 5000ৰ 10% যদি কমি যায় আপোনালোকক ৰেহাই দিয়ে তেতিয়াহ'লে কিমান দৰদাম হ'ব তো এইখিনিয়ে আজি আপোনালোকক অকণমান থুলমূলকৈ বুজাম মই ইমান বুজোৱাত ভাল নহয় বাৰু তথাপিও আপোনালোকৰ ৰিকুৱেষ্টত ভিডিঅ'বিলাক বনাবলৈ আহিছোঁ আৰু মেথছত ময়ো ইমান বৰ বেছি নাজানো কিন্তু ডিএলএডত আপোনালোকৰ যিখিনি মেথছ আহে সেইখিনি মই অকণমান ভালকৈ শিকাবলৈ চেষ্টা কৰিম বুজি পাইছে তো শতাংশৰ কনচেপ্টটো আপোনালোকৰ বুজি পালে না হয়নে তো এতিয়া আমি চাম মানে 100ৰ 10% মানে কি এখিনি বুজি লওঁ আগতে 100ৰ মানে প্ৰচেছটো কেনেকুৱা আমি এখিনি বুজি লওঁ বা 200ৰ 10% মানে কি চাওক ইয়াত দুটা ফৰ্মুলা আছে আৰু দুটা ফৰ্মুলা যদি ইচ্ছা কৰে আপোনালোকে দুটাও ব্যৱহাৰ কৰিব পাৰে মোৰ যেহেতু মোৰ প্ৰেক্টিছ হৈছে মই তো একদম শৰ্টকাট কৰিলোঁ হয়নে নহয় তো প্ৰথম এইটো যদি হয় আপোনালোকৰ 100ৰ 10% 10% মানে কি এইটো চিন যেতিয়া আপোনালোকক দেখা পায় কৰবাত যদি এইটো চিন দেখা পায় বা 10ৰ লগত এনেকৈ আছে তেতিয়াহ'লে আপোনালোকে চিধা বহাই দিয়ক এতে ওপৰত 10 তলত 100 মানে এইটো চিন মানে 100 আৰু তলত এইটো দিয়ক এই দুটা কাটলো মানে কি 100ৰ 10% মানে কি 10 100 টকাৰ 10% মানে কি 10 যদি এনেকৈ সোধে বোলে 100 টকা কি কয় আপোনালোকক দিলোঁ তাক 10% দি মানে 10 টকা আপোনালোকে বেলেগক আনজনক দিব লাগিব তো বুজি পালে এখিনি কথা এটা আমি আহিছোঁ 200ৰ 10% মানে কি 100ৰ 10% তো আপোনালোকে পালে 200ৰ 10% মানে কি চাওক 200ৰ 10% হ'লে আপোনালোক কি কৈছোঁ এইটো 10টো ডাইৰেক্ট বহাই দিয়ক মানে এইটো চিম্বলটো দেখা পাইছে চিম্বলটো দেখা পোৱাৰ লগে লগে আপোনালোকে তলত 100টো আহি যাব আৰু ওপৰত 10টো ৰাখিব ইয়াৰ আগত যি সংখ্যা থাকক 5 থাকক বা 2 থাকক বা 1 থাকক আপোনালোকে সদায় এইটো ওপৰত ৰাখিব আৰু কি কয় 100টো সদায় তলত ৰাখিব হয়নে নহয় তাৰপিছত এই কৈছে কি ক'লাক আমাক 200ৰ 10% হয়নে নহয় তো 200টো আমি ইয়াত বহাব লাগিব এইটো কাটি দিলোঁ হয়নে নহয় 2 10 গুণ কিমান 2 10 গুণ 20 মানে কি হ'ল 200ৰ 10% মানে কি হ'ল 200ৰ 10% হৈছে 20 টকা মানে 200 টকাৰ 20% মানে 20 টকা বুজি পালে এখিনি কথা ক্লিয়াৰ হ'ল আপোনালোকৰ তো এতিয়া আপোনালোকক শিকাম
আমাৰ মই শতাংশ ভগ্নাংশলৈ কিনকে নিয়ে মই সেইটো শিকাই আছোঁ 57% আছে ইয়াক আপোনালোকে এটো শতাংশ হৈছে ইয়াক ভগ্নাংশলৈ কেনেকৈ ৰূপান্তৰিত কৰিব আপোনালোকে তো সিধা সিধি কথা এটো বহাই দিয়ক এটো হৈছে নিয়ম শতাংশ ভগ্নাংশলৈ নিয়া আৰু যদি কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে 0.4% ইয়াক আপোনালোকে কেনেকৈ নিব ইয়াক নিব লাগিলে আপোনালোকে কি কৰিব লাগিব সিধা সিধি ইয়াত কি কৰিব 4টো বহাই দিব হয় না নহয় এটো চিন আছে এটো চিন মানে 100 আৰু এই চিনটো যে আছে দশমিকৰ আগত যেতিয়া 0 আছে এই 0টো এতে বহি যাব বুজি পাইছে কথাখিনি তো ইয়াক আপোনালোকে পাৰিলে সৰু কৰিব পাৰে সৰু মানে কেনেকুৱা 4 দুগুণ 8 দুইবাৰ গেলো 2 আহিল 4 5 গুণ 20 আৰু এটো শূন্য মানে ওপৰত যদি একো নাথাকে হেতু হ'ব 1 আমি হৰতে পাইছো যে ওপৰত যদি একো নাথাকে হেতু কি হ'ব 1 তেতিয়া হলে 1 ভাগ 1/250 বুজি পাইছে এটো হৈছে শতাংশ ভগ্নাংশলৈ নিয়া এটা নিয়ম তো এতিয়া আমি অকনমান শৰ্ট ফৰ্মলৈ আহু মানে আপোনালোকে অংকটো নাপাকে কেনেকৈ কৰিব কিছুমান যিবিলাক সিম্পল কোৱেশ্চন আছে এখিনি আপোনালোকে অংক এনেকৈ পাতি কৰিব নালাগে বা ধৰি লওক কোনোবাই কলাক আপোনালোকে 500 10% উলিয়াই দিয়া তেতিয়া হলে আপোনালোকে ডাইৰেক্ট বহাব নালাগে ইনকে এনেকৈ বহাব নালাগে বুজি পাইছে এনেকৈ আপোনালোকে বহাব নালাগে সিধা সিধি আপোনালোকে কেনেকৈ কৰিব এই 500 10% মানে কি সিধা সিধি আপোনালোকে এটো শূন্য কাটি দিব 10 গল এটো শূন্য দিয়াৰ পিছত এটো যেটো ৰল এটো হৈছে 50 মানে কি হল এটো সৰি মানে 500 10% মানে 50 500 20% মানে কি 20% মানে কি এটো 10% যেহেতু ভ্যালু উলালো মানে 500 টকাৰ 20% উলাব দিলা আপোনালোকক কোনোবাই হেনা নহয় তো এটো কাটি দিলো 10% ভ্যালু উলাল হয় নহয় 500 টকা 10% ভ্যালু উলাল ইতিয়া 20% কৰিম 20% হ'ব লাগিলে এটো কি হ'ব ডাবল হৈ যাব মানে কি হ'ব 100 হ'ব বুজি পাইছে 500 টকাৰ 20% কিমান হ'ব 100 হ'ব আপোনালোকক ইজি কথাখিনি তো জনাই দিলো হয় না নহয় এটা যদি আপোনালোকক খুদে যে 600 টকাৰ 65% মানে কি তেতিয়া হলে আপোনালোকৰ কি কৰিব মানে যেহেতু আমাৰ 60 টকা 60% 10% বা 15% এইবিলাক তো আমি সাধাৰণতে উলাই আছো বা কি কয় এটো সৰি 20% এইবিলাক তো আমি সাধাৰণতে পটকে উলাব পাৰো যদি আমাক এনেকুৱা থাকে বা 62% কি 65% কি বা ধৰি লওক 72% কি এনেকুৱা যদি থাকে বা 79% কি এনেকুৱা থাকে আপোনালোকে কেনেকৈ উলাব চাওক প্ৰথম কথা আমি কি কৰিব লাগিব দুটা নিয়ম আছে মই শৰ্ট কাটখিনি আপোনালোকক কৈছো বা যদি আপোনালোকে যদি অসুবিধা হয় বিগিনাৰ হিচাপে যদি অসুবিধা হয় আপোনালোকে এনেকৈ পাতিব লব পাৰে 65% টু 600 এই দুটা কাটি দিলো হয় না নহয় এটো ওপৰত যাব মানে পূৰণ হ'ব ইয়াত 6 5 গুণ 30 হাতে গল 3 6 6 গুণ 37 37 39 বুজি পাইছে তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো ইয়াক আমি যদি শৰ্ট ফৰ্মকে লও তেতিয়া হলে আমি কি কৰিব লাগিব শৰ্ট ফৰ্মকে যদি কৰিব খুজু তেতিয়া হলে এই 600 টকাৰ 60% উলাব লাগিব মানে 10% প্ৰথমতে উলালো এটো 10% হল ইয়াক আমি 6 দি পূৰণ কৰলো 6 6 গুণ 37 60% উলালো ইয়াৰ এতিয়া আমি 5% উলাব লাগিব মানে 10% তো কিমান 10% হৈছে 60 টাকা 600 টাকাত 10% মানে 60 টাকা হয়না নহয় ইয়াত আধা কিমান আধা নিশ্চয় 30 মানে 5% মানে কি 5% মানে 30 ইয়াত 30 6 7 8 9 9 3 উলাল নে কথাখানি এটো হৈছে শর্টকাট এটো মই তামনে ব্যৱহাৰ কৰো মই নাজানো বৰু আপোনালোকক ভালকে বুজাব পাৰিছো না পৰা নাই তো আগে পিছে তো বুজাই পোৱা নাই কাকো এনেকুৱা কই তো চাও আৰু মানে ডিজিটেলত অকনমান অসুবিধা হয়
মানে ফিজিকেলত পাৰি ফিজিকেলত ষ্টুডেণ্টৰ মুখত চাই পাৰি যে ই এইটো বস্তুত গড়বড় কৰিছে বা এইটো বস্তু সি বুজি পোৱা নাই তো ডিজিটেলত বা কেনেহেন হয় এইটো মোৰ নতুন অভিজ্ঞতা যিকোনো হওক বাৰু তো এইখিনিতো আলোচনা কৰিলোঁ বেছিকখিনি এতিয়া অকণমান প্ৰশ্ন কেইটামান লৈ আহিছোঁ প্ৰশ্ন সেইটো মোৰে প্ৰশ্ন বোলো হওক লিখি দিছোঁ চাওকচোন তথাপিও চাওক কি আছে এজন দোকানীয়ে 4,000 টকাৰ কাপোৰ এযোৰ 10% ৰেহাই দিলে হয়নে নহয় 4,000 টকাৰ কাপোৰ এটা 10% ৰেহাই দিলে এতিয়া কাপোৰযোৰৰ মূল্য কিমান হ'ব মানে আপোনালোকক এমাজন বা ফ্লিপকাৰ্টৰ এটা অফাৰ দি আছে হয়নে নহয় 4,000 টকাৰ আপোনালোকক 10% ডিছকাউণ্ট দিছে তেতিয়াহ'লে আপোনালোকে সেই মূল্যটো কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰিব যে এতিয়া বৰ্তমান প্ৰেজেণ্ট মূল্যটো কিমান হ'ব মানে আগতে দাম আছিল 4,000 টকা এটা 10% ৰেহাই দিছে 10% ৰেহাই দিয়াৰ পিছত দামটো বাঢ়িব নে কমিব নিশ্চয় কমিব মানে ৰেহাই দিয়া মানে কি আপোনালোক কমি যাব এতিয়া বৰ্তমান দামটো কিমান সুধিছে চাওক এনেকুৱা ধৰণৰ অংকয়ে আহে ডিএলএড পৰীক্ষাত তো আপোনালোকে চকু মুজি কৰিব 4,000ৰ 10% কিমান কাটি দিলোঁ 400 এটা টোটেলৰ পৰা এই টোটেলৰ পৰা আমি 400 বিয়োগ কৰি দিম এতে হ'ব 10 হয়নে নহয় 10 4 গেলে সেইটো মানে 6 হ'ল এটোতো বাদ পৰি যাব ইয়াত হ'ব 3 মানে এটা তো প্ৰেজেন্ট মূল্য হ'ব 3,600 টকা বুজি পাইছেনে 3,600 টকা হ'ব ইয়াক যদি আমি হেতু প্ৰমোট কৰো বা যেটো ট্ৰেডিশনাল প্ৰমোট কৰো তেতিয়া হলে কিমান হ'ব 4,000 যদি আছে 10% ধৰি লওক 10% ললো এটো কাটলো এটো এই দুটা কাটা হল তাৰ পিছত 400 এতিয়া এই 400ৰ পৰা আমি মাইনাস কৰি দিব লাগিব 400ৰ পৰা এটো মাইনাস কৰিলে সেই একে হ'ব বুজি পাইছেনে 3,600 খিনিয়ে ওলাব চাওক এজন লৰাই আপেল বিক্ৰী কৰি 40% আপেল তাৰ ৰৈ গল মানে হি ঘৰৰ পৰা যিকোনো বস্তু এটা মানে 100% হয় বুজি পাইছেনে যিকোনো বস্তু ধৰি লওক আপোনালোকৰ বাৰীত দুটা কল আছে আপোনালোকৰ বাৰীখনত দুটা কল আছে এই কল দুটাকো আমি 100% ধৰিব লাগিব বা আপোনালোকে ডিএলএড পিএনটি টেষ্টৰ কাৰণে পঢ়িছে প্ৰত্যেককে নিজৰ 100% দিছে আমি ধৰি লওক 2 ঘণ্টা দিল 2 ঘণ্টা আপোনালোকে পঢ়িলো সেই 2 ঘণ্টাটো যিমান এফৰ্ট আপোনালোকে লগাইছে বা যিমান পৰিশ্ৰম কৰিছে এটো 100% কৰিছে বুজি পাইছেনে তো এটোৱে যিকোনো বস্তু এটা আমি 100% বুলি ধৰি ল'ব লাগিব কি হৈছে কি কৰলা যে 40% মানে 200 টকা আপেল লৈ গৈছিল 100% তাৰে 40% তাৰ ৰৈ গল 40% মিন্স কিমান 200 এতিয়া আমি তো আমাক কৈছে যে প্ৰশ্নটো সুধিছে যে আমাক তো হি লৰাটোই আপেল টোটাল কিমান লৈছিল ঘৰৰ পৰা কিমান হি লৈ গৈছিল তো এনেকুৱা ধৰণৰ প্ৰশ্নত আমি কি কৰিব লাগিব আমি এটা বুদ্ধি কৰিব লাগিব মানে কি বুদ্ধি চাও 1%ৰ ভ্যালুটো উলাব লাগিব 1%ৰ ভ্যালুটো কিমান কেনে 200ৰ 1% ভ্যালুটো কিমান এই 40 টো এনএন অংকৰ ক্ষেত্ৰত আমি 40%ৰ ভ্যালুটো যদি 1% উলাও তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াৰ এটো কাটি দিলো এটো কিমান গল 5 মানে 1%ৰ ভ্যালুটো হৈছে 5টা আপেল আমাক খুদিছিল 100% কিমান 100% হি কিমান লৈ গৈছিল ইয়াক আমি 100 দি পূৰণ দিলো মানে কিমান হল হি 500 আৰু এই 500ৰ 40% যদি আমি এটা চাও 40% কেনেকুৱা হয় কাটি দিলো হল 50 মানে 10%ৰ ভ্যালুটো পালো আমি 50 ইয়াক আমি কি কৰিম 40%ৰ ভ্যালুটো উলাম 10% ভ্যালুটো পাইছো ইয়াক 4 দি পূৰণ কৰিলে আমি হৈ যাব 4 5 20 মানে 40%ৰ ভ্যালুটো আমি পালো 200 টকা বুজি পালে এখনি কথা